এতিয়া গৈ আছো লংকেশ্বৰ ধামত মই ভাবিছিলো মানে বিয়া যদি মোৰ এখেতৰ লগত মোৰ বিয়া হয় তেতিয়াহলে মই ভাবিছিলো যে লংকেশ্বৰ ধামত যাম বুলি কিন্তু কিবা বাই সপোনটো সাকসেস কৰিলে আমাক দুটাক মিলালে সেইকাৰণে আমি এতিয়া গৈ থাকো বাই বাই আপোনালোকক দেখাম দেই মন্দিৰটো বহুত ধুনীয়া সৰুতে গৈছিলো বহুত বছৰ আগতে লংকেশ্বৰ মন্দিৰলৈ যোৱাৰ আগতে তলতে গণেশ মন্দিৰ এটা পায় তাতে আমি সেৱা এভাগ কৰি ললো ইয়াৰ পিছতেই যাম লংকেশ্বৰ মন্দিৰলৈ সেইদিনাখন আছিলে 1 মে বৃহস্পতিবাৰ আমি লংকেশ্বৰ মন্দিৰ যোৱাৰ আগতে শনি মন্দিৰ দৰ্শন কৰিলো তাৰে ওচৰতে আছে মন্দিৰটোৰ লগতে হনুমান মন্দিৰো আছে মানে লংকেশ্বৰ মন্দিৰলৈ আহিলে আপোনালোকে 4টা মন্দিৰ দৰ্শন কৰিব পাৰিব প্ৰথমতে পাব গণেশ মন্দিৰ তাৰ পিছত পাব শনি মন্দিৰ তাৰ পিছত হনুমান মন্দিৰ আৰু একেবাৰে শেষতে লংকেশ্বৰ মন্দিৰ বহুত ভাল লাগিলে কৈ বৰষুণো দি আছিল বৰষুণ বতৰত মন্দিৰ দৰ্শন কৰিলে কিবা এটা মনটো শান্তি লাগে আপোনালোকেও চাগে এই অনুভৱটো গম পায় কাৰণ মনত বহুত মানে শান্তি লাগে মানে এনেকুৱা লাগিছে সপোনবোৰ মানে মনোকামনাবোৰ যেন সাকসেস হ'ব সোনকালে আমি সেইদিনাখন ভিজি মন্দিৰ দৰ্শন কৰিলো বহুতেই ভাল লাগিছে ফাইনেলি আমি লংকেশ্বৰ মন্দিৰ পালো এতিয়া বলক ভিতৰলৈ যাওঁ ইমান ধুনীয়া পৰিবেশ চাওকচোন জয় মহাকাল শিৱ বাবাই সকলোৰে মংগল কৰক এয়া লংকেশ্বৰ মন্দিৰৰ ভিতৰ ভাগ